শুভ সন্ধিয়া বন্ধু বান্ধৱীসকল, বিবি ডিজিটেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি অসম বুৰঞ্জীৰ এটা খণ্ড আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। ইতিমধ্যে আমি অসম বুৰঞ্জীৰ প্ৰাগৈতিহাসিক অসম বুৰঞ্জীৰ বিষয়ে আমি দুটা খণ্ডত আলোচনা আগবঢ়াইছোঁ। তাৰপিছত আমি পুৰণি অসম বুৰঞ্জীৰ এটা খণ্ড আলোচনা কৰিছোঁ। আজি পুৰণি অসম বুৰঞ্জীৰ আৰু এটি খণ্ডলৈ আপোনালোকৰ ওচৰত হাজিৰ হৈছোঁ। আজি খণ্ডটো পাৰ্ট 4 হিচাপত থাকিব। এতিয়া কথা হৈছে কি, মোৰ চেনেলটো যিবিলাকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক অনুৰোধ জনাওঁ যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু লগতে আজিৰ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট যাতে কৰে। এতিয়া আমি বেছি সময় দেৰি নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছোঁ। ইয়াতে প্ৰথমতে আপোনালোকে চাই ল'ব, প্ৰথম প্ৰশ্ন যিটো দিয়া আছে সেইটো হিউৱেন চাং কাৰ শাসনকালত অসমলৈ আহিছিল? চীনা পৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহিছিল, অৰ্থাৎ তেতিয়া কামৰূপ, অসমৰ নাম তেতিয়া কামৰূপ আছিল, কামৰূপ ৰাজ্যলৈ আহিছিল। কাৰ শাসনকালত আহিছিল? ইয়াতে অপশ্যন কেইটা চাব, ক ভাস্কৰ বৰ্মন, খ বল্লভ বৰ্মন, গ মহেন্দ্ৰ বৰ্মন আৰু খ ভূতি বৰ্মন। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে ক ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনৰ শাসনকালত হিউৱেন চাং অসমলৈ আহিছিল বা কামৰূপলৈ আহিছিল। ভাস্কৰ বৰ্মন। ইয়াৰ পিছত আমি দ্বিতীয় প্ৰশ্নটোলৈ আহিছোঁ। কোনখন গ্ৰন্থত ভাস্কৰ বৰ্মনক ককাক ভীষ্মৰ লগত তুলনা কৰিছিল? ভাস্কৰ বৰ্মনৰ ককাকৰ নাম ভীষ্ম আছিল আৰু সেই ভীষ্মৰ লগত তুলনা কৰিছিল। ক অৰ্থশাস্ত্ৰ, খ কালিকা পুৰাণ, গ হৰ্ষচৰিত আৰু খ মহাভাৰত। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে গ হৰ্ষচৰিত। হৰ্ষচৰিত। আমি হৰ্ষচৰিতত বহুতখিনি তথ্য পাওঁ। এই হৰ্ষচৰিতত বহুতখিনি তথ্য পাওঁ। আমি ইতিমধ্যে হৰ্ষচৰিতৰ লগত জড়িত থকা প্ৰশ্ন আলোচনা কৰিছোঁ। গতিকে 2 নম্বৰ প্ৰশ্নৰ শুদ্ধ অপশ্যন হৈছে হৰ্ষচৰিত। 3 নম্বৰ, নালন্দা বিশ্ববিদ্যালয়ৰ শিক্ষক গৰাকী কোন, যাৰ পৰামৰ্শ মতে চীনা পৰিব্ৰাজক হিউৱেন চাং কামৰূপলৈ আহিছিল? আচলতে হিউৱেন চাঙক নালন্দা বিশ্ববিদ্যালয়ৰ এগৰাকী শিক্ষকে পৰামৰ্শ দিছিল কামৰূপলৈ আহিবলৈ, অৰ্থাৎ অসমলৈ আহিবলৈ। সেই শিক্ষকজনৰ নাম কি? ইয়াতে অপশ্যন কেইটা চাব, ক কৌটিল্য, খ শিলভদ্ৰ, গ চৰক আৰু খ এটাও নহয়। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে খ শিলভদ্ৰ। মনত ৰাখিব, শিলভদ্ৰ। বন্ধু বান্ধৱীসকল, এতিয়া আমি 4 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। 4 নম্বৰ প্ৰশ্নটো উল্লেখ কি কৰিছোঁ চাব, কামৰূপৰ বিষয়ে উল্লেখ থকা হিউৱেন চাঙৰ গ্ৰন্থখনৰ নাম হ'ল। এখন হিউৱেন চাঙে গ্ৰন্থ লিখিছিল, সেই গ্ৰন্থখনত কামৰূপৰ বিষয়ে উল্লেখ আছিল, কামৰূপ ৰাজ্যৰ বিষয়ে। ইয়াতে অপশ্যন কেইটা চাব, ক বুৰঞ্জী, খ ইণ্ডিকা, গ হিষ্ট্ৰী অফ আছাম, খ CUK চাইনা ভাষাত লিখিছিল, চীনৰ ভাষাত। এই শুদ্ধ অপশ্যনটো হৈছে খ CUK। ইয়াতে কামৰূপ ৰাজ্যৰ বিষয়ে বিস্তৃত বিৱৰণ আছে। এইটো মনত ৰাখিব, খুব ইম্পৰ্টেণ্ট হয়। আচলতে ইয়াত থকা প্ৰতিটো প্ৰশ্নই যিকোনো পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট। গতিকে আপোনালোকে খুব মনোযোগেৰে কথাবিলাক মনত ৰাখিব চেষ্টা কৰিব। তাৰপিছত 5 নম্বৰ প্ৰশ্ন, হিউৱেন চাঙৰ মতে কামৰূপৰ পৰিসীমা আছিল, অৰ্থাৎ কিমান ঠাই কামৰূপৰ পৰিসীমা কিমান দীঘল আছিল কামৰূপ ৰাজ্যখন, সেইটো কথা কৈছে। হিউৱেন চাঙক যেতিয়া তেওঁ ছাৰ্ভে কৰিলে, ভ্ৰমণ কৰিলে, কামৰূপ ভ্ৰমণ কৰি তেওঁ এটা মন্তব্য দি গৈছিল। সেই মন্তব্যটো হ'ল কামৰূপৰ পৰিসীমা কিমান আছিল। ক 1700 মাইল, খ 1100 মাইল, গ 1800 মাইল, খ 1600 মাইল। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে
ক 1700 মাইল। এইটো মনত ৰাখিব, খুবেই ইম্পৰ্টেণ্ট। 1700 মাইল, 1700 মাইল দীঘল বুলি কামৰূপক হিউৱেন চাঙে কৈছিল। তাৰপিছত 6 নম্বৰ প্ৰশ্ন, হিউৱেন চাং কামৰূপ ৰাজ্যলৈ কি নদী পাৰ হৈ আহিছিল? যেতিয়া চীনৰ পৰা কামৰূপলৈ আহিছিল তেতিয়া কি নদী পাৰ হৈ আহিছিল? ক কৰতোৱা নদী, খ ব্ৰহ্মপুত্ৰ, গ বৰাক, খ তৰছা নদী। ইয়াৰে শুদ্ধ অপচনটো হৈছে ক কৰতোৱা নদী। এইটো মনত ৰাখিব, এইটো ইম্পৰ্টেণ্ট হয়, কৰতোৱা নদী। বন্ধু বান্ধৱীসকল, এতিয়া আমি 7 নম্বৰ প্ৰশ্নটোলৈ আহিছো। এইটো হৈছে ভাস্কৰ বৰ্মনে কোন ঠাইত ধৰ্মীয় সমাৱেশত অংশগ্ৰহণ কৰিছিল? সেই সময়ত এখন ধৰ্মীয় সমাৱেশ হৈছিল অসমৰ বাহিৰত, আৰু সেই ঠাইখন কোনখন ঠাই য'ত নেকি ভাস্কৰ বৰ্মনে অংশগ্ৰহণ কৰিছিল? ইয়াতে অপচন কেইটা চাব, ক লাহোৰ, খ তক্ষশিলা, গ কনৌজ আৰু খ কাশী। ইয়াৰে শুদ্ধ অপচনটো হৈছে কনৌজ, গ নম্বৰ অপচন কনৌজ। ইয়াৰ পিছত আমি 8 নম্বৰ প্ৰশ্নলৈ আহিছো। কনৌজৰ ধৰ্মীয় সমাৱেশত, অৰ্থাৎ যিখন সমাৱেশত ভাস্কৰ বৰ্মনে ভাগ লৈছিল, কোনে ভাস্কৰ বৰ্মনক সন্মানিত কৰিছিল? কোন ৰজাই সন্মানিত কৰিছিল? ইয়াতে ক অশোক আছে, খ হৰ্ষবৰ্ধন, গ নৰনাৰায়ণ আৰু খ এটাও নহয়। ইয়াতে কনৌজৰ ৰজা সেই সময়ত হৰ্ষবৰ্ধন আছিল, আৰু হৰ্ষবৰ্ধনে তেওঁক সন্মানিত কৰিছিল। হৰ্ষবৰ্ধন। তাৰপিছত আমি 9 নম্বৰ প্ৰশ্নটোলৈ আহিছো। পাল বংশৰ শেষ ৰজা হৈছে? পাল বংশৰ কামৰূপত পালসকলেও ৰাজত্ব কৰিছিল। এই পাল বংশৰ শেষ ৰজাজন কোন? অপচন কেইটা চাব, ক নম্বৰ অপচন ব্ৰহ্মপাল, খ হৰ্ষপাল, গ ধৰ্মপাল আৰু খ জয়পাল। ইয়াৰে শুদ্ধ অপচনটো হৈছে খ জয়পাল। বন্ধুসকল, এতিয়া আমি 10 নম্বৰ প্ৰশ্নটোলৈ আহিছো। কাছাৰৰ পুৰণি নাম হল? কাছাৰৰ পুৰণি নাম, বৰ্তমানৰ যি কাছাৰ আছে তাৰ পুৰণি নাম কি? ক হাজো, খ কমতাপুৰ, গ হিড়িম্বা আৰু খ কামৰূপ। ইয়াৰে এই গ নম্বৰ অপচন হ'ব হিড়িম্বা, কাছাৰৰ পুৰণি নাম হিড়িম্বা। তাৰপিছত 11 নম্বৰ, শালস্তম্ভ বংশৰ ৰাজধানী ক'ত আছিল? শালস্তম্ভ সাম্ৰাজ্যৰ ৰাজধানী ক'ত আছিল? ক কোচবিহাৰ, খ হৰুপেশ্বৰ, গ কামৰূপ আৰু খ হাজো। ইয়াৰে শুদ্ধ অপচনটো হৈছে খ হৰুপেশ্বৰ। এইটো মনত ৰাখিব, হৰুপেশ্বৰ। ইয়াৰ পিছত আমি আজিৰ আলোচনাৰ শেষৰ প্ৰশ্নটোলৈ আহিছো। মদন কামদেৱৰ যি স্থাপত্য কৃতি আছে, এই মূৰ্তিবিলাক যে আছে, কোন বংশৰ কাৰ্য প্ৰতিফলিত কৰে? এই মূৰ্তিবিলাকে কোন বংশৰ পৰিচয় দাঙি ধৰে? অৰ্থাৎ কোন বংশই, কোন সাম্ৰাজ্যৰ সময়ত সেই মূৰ্তিবিলাক বনোৱা হৈছিল? ক বৰ্মন বংশ, খ ভৌম বংশ, গ পাল বংশ আৰু খ দানৱ বংশ। গতিকে ইয়াৰে শুদ্ধ অপচনটো হৈছে গ। এইটোতো নহয়, দানৱ বংশটো আচলতে এইটো প্ৰাগৈতিহাসিক কালৰ কথা আহে, এইটোতো হ'বই নোৱাৰে। বাকী এই তিনিটা ভিতৰত আমাৰ শুদ্ধ অপচনটো হৈছে গ পাল বংশ। কামৰূপৰ যি পাল বংশ আছিল, এই পাল বংশ স্থাপত্য কৃতিৰ কথাটো তেওঁলোকে যে কাৰ্য কৰিছিল, স্থাপত্য বনাইছিল মদন কামদেৱৰ, এইটো নিৰ্দেশ কৰে বা প্ৰতিফলিত কৰে। এইটোৱে। গতিকে আজি আমি পুৰণি অসম বুৰঞ্জীত আৰু এটা আমি পাৰ্ট আলোচনা কৰিলো। কেনেকুৱা পালে আপোনালোকে
জনাব ভিডিঅ'টো আৰু লগতে যিসকলে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো তেওঁলোকক ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। আমি এতিয়ালৈকে অসম বুৰঞ্জীৰ প্ৰাগৈতিহাসিক অসম বুৰঞ্জী আৰু অতি পুৰণি অসম বুৰঞ্জী এই দুটা ভাগৰ কিছু প্ৰশ্নোত্তৰ আলোচনা কৰিলোঁ। ইয়াৰ পিছত আমি মধ্য অসমৰ প্ৰশ্নবিলাক আলোচনা কৰিম। তাৰে দৰকাৰী প্ৰশ্ন, সম্ভাৱ্য প্ৰশ্ন আলোচনা কৰিম। এইটো আমি পাৰ্ট 5 হিচাপত আমি শিতানটো ৰাখিম। তাৰপিছত মধ্য অসমৰ দুটা পাৰ্ট থাকিব, পাৰ্ট 5 আৰু পাৰ্ট 6, আৰু তাৰপিছত আমি আধুনিক অসম বুৰঞ্জীৰ বিষয়ে আলোচনা কৰিম। গতিকে অসম বুৰঞ্জীৰ লগত জড়িত সকলোবিলাক প্ৰশ্নই আমি দিবলৈ চেষ্টা কৰিম। তথাপিও কিছু প্ৰশ্ন হয়তো ৰৈ যাব পাৰে, কিন্তু পৰৱৰ্তী আলোচনাবিলাকত আমি সেইবিলাকো সোমাই দিয়াৰ ব্যৱস্থা কৰিম। গতিকে আপোনালোকে ৰেগুলাৰলি আমাৰ ভিডিঅ' চাই থাকিব আৰু লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আজিলৈ ইমানতে আমি আমাৰ এই শিতানটো শেষ কৰিব ওলাইছোঁ। শুভৰাত্ৰি, ধন্যবাদ।